আচলতে বানপানীৰ পিছত যিটো কমন সমস্যা হয় এইবাৰ বেছি দেখিছোঁ ইয়াত, কাৰণ যথেষ্ট মানুহ চবৰে ঘৰত পানী উঠিছেতো, আৰু যিটো জেকা পৰিৱেশ পানীৰ মাজত আছে মানুহ বহুত দিন ভৰিটো তিতিয়ে থাকে অনবৰত পানীত, লেতেৰা পানী বোকা পানীত, সেইকাৰণে চবৰে ভৰিৰ আঙুলি বা নখবোৰত ফাংগেল ইনফেকশ্যন হৈছে আৰু খজুৱতিৰ বেমাৰটো বেছি হৈছে পলিউশ্যনৰ কাৰণে, লেতেৰা পানী চানীবোৰৰ কাৰণে, আৰু কাহ জ্বৰ কমন চবৰে জ্বৰ কাহটো হৈছে। তাৰ মাজতে যিবোৰ মানুহৰ প্ৰেছাৰ আছে চুগাৰ আছে সিহঁতৰ প্ৰব্লেম হৈছে কি প্ৰেছাৰ চুগাৰৰ দৰৱ চৰবো বিচাৰি পোৱা নাই, সেইকাৰণে প্ৰেছাৰ হাই 200, 100, 190, 100 এনেকুৱা, কাৰোবাৰ আকৌ প্ৰেছাৰ একদম ল' 80/60, খানা চানা নাখায়, তো তেনেকৈ আমি বহুত ধৰণৰ বেমাৰ পাইছোঁ ইতিমধ্যে, আৰু ইনফেকশ্যন বেছিকৈ হৈছে তাৰমানে মেইনলি স্কিন ইনফেকশ্যন, কফ, লাং ইনফেকশ্যন। তো সেইখিনি আমি চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ দৰৱ আনিছোঁ, দা হাৰ্ট আৰু আমাৰ চিপুং দা আৰ্টিষ্ট, পূব নলবাৰী, তাৰপিছত এপল হস্পিটেলত 2জন ডাক্তৰো আছে আমাৰ লগত, যিখিনি পাৰোঁ দৰৱ বিতৰণ কৰি আছোঁ। আমি 2 দিন প্লেন কৰিছোঁ এতিয়ালৈকে, কাইলৈ বেলেগ বেলেগ এৰিয়ালৈ যাম, তো লাগিলে আৰু দৰকাৰ হ'লে নেক্সট উইক আকৌ আহিম তাৰমানে, কাৰণ এতিয়াহে বেমাৰবোৰ আহিব, বানপানী হোৱাৰ পিছতহে লাহে লাহে বেমাৰবোৰে দেখা দিয়ে। গোটেই অসমীয়া মানুহৰে হৃদয় ভাঙিছে এইবাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানপানী দেখি, যিটো অভাৱনীয়। এই মানুহবিলাকে কোনোদিনে এনেকুৱা বানপানীৰ মুখামুখি হোৱা নাছিল, গতিকে আৰু মইতো এইটোত লাগি থকা মানুহ হয়, গতিকে এইবাৰো মই নেতৃত্বত, চন্দন মোদক মই নেতৃত্বত লৈ আহিছোঁ সকলোকে। আমি প্ৰায় 25-30খন গাড়ীত গোটেই খাদ্য সামগ্ৰী, ঔষধৰ পৰা আদি কৰি যি কিছু নগদ ধনো লৈ আহিছোঁ তেওঁলোকক দিবলৈ, ৰাইজক। ইমানটো নোৱাৰোঁ আমি, কিন্তু যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ, আৰু হৃদয়ে কান্দিছে সঁচাকৈ, ইমান মানুহৰ বিপৰ্যস্ত অৱস্থা, পানীত পলসত বোকাত ডুব গৈ আছে, গতিকে একো কৰিব পৰা নাই, অকণমান কিবা কৰিবলৈ মাত্ৰ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।